তো বৰ্তমান যেটো হল এটো মানে 100 গ্ৰামৰ ওপৰত নহব ইমান সৰু পোৱালি মানে এটোৰ প্ৰবলেম এটাই যে একেলগে 17টা 18টা 19টা লৈকে পোৱালি হয় আৰু এই সময় লয় 24 ঘণ্টা এতিয়া ৰাতি যদি 10টা বজাৰ পৰা পোৱালি দি আৰম্ভ হৈছে কালি মোটামুটি দিনটো পাৰ হ'ব সন্ধিয়ালৈকে হে ইয়াৰ পোৱালি দিয়া কমপ্লিট হ'ব মোটামুটি আধা ঘণ্টা 1 ঘণ্টা মূৰে মূৰে এটা পোৱালি হয় আৰু এই কাৰণে আমি এটা ডক্টৰৰ পৰামৰ্শ লৈহে আনিছো এইটো ইনজেকচন বেছি নাথাকে মাত্ৰ 2 ml থাকে আৰু দামটো 200 টকা মান লয় ইয়াৰ দামটো দি আছে 197 আৰু কৈছে এইটো ইনজেকচন মাৰি দিয়া মানে 1 পৰা 1.5 ঘণ্টাৰ ভিতৰত কমপ্লিট পোৱালি জন্ম দিব মানে গোটেই ৰাতিটো লগাই দিয়ে আৰু এই গাহৰিজনে যি কেবাৰ পোৱালি দিছে কমপ্লিট ৰাতিয়ে পোৱালি দিছে আৰু ৰাতিৰ পৰা গোটেই দিনটো লাগি যায় তো ইয়াৰ পিছতো থাকিব লাগে কেতিয়া পোৱালি হয় কি প্ৰবলেম হয় কেতিয়াবা পোৱালি মানে মৰি যায় পেটৰ ভিতৰতে কেতিয়াবা মৰি যায় মৰ্টেলিটি পোৱালি ওলায় তো সেই কাৰণে কি কৰিছো এইটো ইনজেকচন আনিছো এইটো ইনজেকচন মাৰি দিছো এতিয়া 1 পৰা 1.5 ঘণ্টাৰ ভিতৰত কমপ্লিট পোৱালি মানে জন্ম দিব আৰু এইটো এনে মানে পোৱালি বহুত বেছিকে দিয়ে 17টা 18টাকে পোৱালি দিয়ে আৰু ৰাতিপুৱা 9টা মান বজাত আৰু এটা ভিডিও দিম মানে কেইটা পোৱালি হল কমপ্লিট ভিডিও এটা দেখা পাব তো বৰ্তমান এইটো পোৱালি দিয়া ষ্টাৰ্ট হ'ব আৰু প্ৰায় আধা ঘণ্টা মান হল এইটো ইনজেকচনটো দিয়া তেতিয়া আধা ঘণ্টাৰ ভিতৰত কমপ্লিট পোৱালি হ'ব তো বৰ্তমান এটা পোৱালি জন্ম লৈছিল তেতিয়া ইনজেকচনটো কৰি দিছিলো তাৰ পিছত ইনজেকচনটো দিয়াৰ 10 মিনিটৰ পিছত এটা দিছে আৰু বৰ্তমান এটা দিলে হেইয়া তাতে গৈছে প্ৰায় 200 গ্ৰাম মান ওজন মানে কিছুমান পোৱালি ইমান সৰু এই কাৰণে হয় মানে এই পোৱালি বহুত থাকে ইয়াৰ পেটত এটো প্ৰবলেম এখানে ইয়াক আমি মাত্ৰ ওয়ান টাইম হে ইয়াক সার্ভিসটো দেখুৱাও মানে পোৱালি বেছিকে হয় কাৰণে যাতে 10টা মান পোৱালি হলে যথেষ্ট কিন্তু 17টা 18টাকে পোৱালি হয় এখানে এক টাইম দেখাই আছো মাত্ৰ ইয়াক এক টাইম দেখালো মানে পোৱালি ঠিকনি হয় ইয়াৰ আগৰবাৰ দিছিল মোটামুটি 17টা 18টা পোৱালি দিছিল তো সব এটো হৈছে ঘুংৰু জাতৰ এবাৰ ঘুংৰু জাতে দেখাইছো ইয়াৰ আগত দেখাইছিলো হেমচিয়াৰ ক্রস কৰাইছিলো এবাৰ ঘুংৰু বহুতে পোৱালি বিচাৰি থাকে তেতে হলে যোগাযোগ কৰি ৰাখিব পাৰে কমেন্ট বক্সত নম্বৰটো দি থম তো আজি তো পোৱালি দি আছে অসুবিধা হ'ব হকালি কমেন্ট বক্সত নম্বৰটো দি থম আৰু এই ইনজেকচনটো মনত ৰাখিব সদায় দৰকাৰ হয় স্ক্ৰিনশ্বট মাৰি থব বৰ্তমান পোৱালি আছে লগত স্ক্ৰিনশ্বটটো মাৰি থলে আপোনালোকে গম পাব যে এইটো পোৱালি দিয়াৰ সময়ত মাৰিব লাগে আৰু ডক্টৰে কৈছে যে এটা পোৱালি যেতিয়া জন্ম দিব এটা পোৱালি জন্ম দিয়াৰ পিছত ইনজেকচনটো মাৰি দিব আৰু এই ইনজেকচনটো মাৰিছো এই কানৰ ওচৰত কানৰ গুৰিত মাৰি দিছো এতিয়া প্ৰায় আৰু 1 ঘণ্টা মান লাগিব 1 ঘণ্টাৰ পিছৰ পৰা আৰু কমপ্লিট পোৱালি জন্ম হৈ যাব